অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিকৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ অভিনন্দন বিশেষ অনুষ্ঠানত মই অতিথি হিচাপে আহি সঁচাকৈ ভাল লাগিলে আৰু যিটো পৰিৱেশ সঁচাকৈ ল'ৰা ছোৱালীৰ মাজত খুব ভাল এটা পৰিৱেশ দেখা পালোঁ আৰু দেখিছোঁ বাগিচাৰ ল'ৰা ছোৱালী মেক্সিমাম উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চ মাধ্যমিক প্ৰায় 10গৰাকী ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাছ কৰা লেটাৰ সহ 4টা 3টা পাছ কৰা ল'ৰা ছোৱালী আজি উপস্থিত আছিলে আৰু আদিবাসী ছাত্ৰ সন্থাই যিটো বিশেষ অভিনন্দন অনুষ্ঠান যিটো লৈছে সঁচাকৈ শলাগ ল'বলগীয়া ভাল তেওঁলোকক যি প্ৰেৰণা তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে যিটো পথ সাহস দিছে গতিকে খুব ভাল লাগিছে অনুষ্ঠান থাকি ভাল লাগিছে আৰু বিভিন্নসকলে মতামত আগবঢ়াইছে এই সমাজখনক আগুৱাই যাবৰ কাৰণে আমাৰ শিক্ষা দৰকাৰ আছে আমি আগবাঢ়িব শিক্ষা অবিহনে আমি আগুৱাই যাব নোৱাৰিম শিক্ষা দীক্ষাৰে আমি আগবাঢ়ি গৈ সমাজখনক আদিবাসী সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি চাউল জনগোষ্ঠী সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি বিভিন্ন আলোচনা হৈছে গতিকে অনুষ্ঠানত মই নিজে থাকি অতিথি হিচাপে খুব ভাল লাগিছে আনন্দ লাগিছে আৰু ভৱিষ্যতে ল'ৰা ছোৱালীখিনিকো ছাত্ৰীসকলক মই আশা কৰিছোঁ বা কৈছোঁ যে তেওঁলোকৰ ভৱিষ্যত উন্নতি হওক আগবাঢ়ি যাওক তাই কামনা কৰিছোঁ ধন্যবাদ আজি অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি যি কৃতি ছাত্ৰ ছাত্ৰী হাই স্কুল পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ কাৰণে আমি বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা ক'ব খোজোঁ যে যিসকল ছাত্ৰ ছাত্ৰীক লগে আমি ঢুকি নাপালোঁ সেই ছাত্ৰ ছাত্ৰীসকলক আমি ক্ষমা খুজিছোঁ আৰু তেওঁলোকক ইয়াৰ পৰাই আমি আপোনালোকৰ তৰফৰ পৰাই ক'বলৈ খুজিছোঁ যে তেওঁলোকক পঢ়া শুনাত গুৰুত্ব দিয়ক যাতে পঢ়া শুনাৰ যোগেদি আমাৰ ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰিম এইটোৱেই আমাৰ বিকল্প আমাৰ জাতিটো এনেও বহুত পিছ পৰি আছে গতিকে পঢ়াটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে আমি আজি এই সভাখন এই বিশেষ সভাখন এইকাৰণে অনুষ্ঠিত কৰিছিলোঁ যাতে এই উঠি অহা ল'ৰা ছোৱালীসকলে ভৱিষ্যত যাতে উজ্জ্বল হওক আৰু তেওঁলোকক এক সাহস আৰু উদ্দীপনা জগাবৰ কাৰণে আজি আমি অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা এই সভাটি আহ্বান কৰিছিলোঁ আমি ইতিমধ্যে 100ৰ পৰা 120 এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি এতিয়ালৈকে বিভিন্ন অনুষ্ঠানটি আগবঢ়াইছোঁ ইয়াত গাঁও বুলিয়ে নহয় চাহ বাগিচা অঞ্চলত যিসকল দুখীয়া দৰিদ্ৰ লোকৰ যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীলৈকে হয়তো আমি গৈ নাপালোঁ তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি তেওঁলোকক আমি ক্ষমা খুজিছোঁ নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য।